পূৰ্ণেন্দু পুত্ৰীৰ কবিতা যি টেলিফোন অহাৰ কথা অহা নাই। যি টেলিফোন অহাৰ কথা সেই টেলিফোন অহা নাই। প্ৰতীক্ষাত সূৰ্য মাৰ যায় ৰক্তপাতত। সকলো নুমাই আকাশ অকলে শূন্য বিছনাত বৰকৈ যি সহাৰ কথা সহা নাই। যি টেলিফোন অহাৰ কথা অহা নাই। অলপমান বুকুৰ ভিতৰত কাহৰ ঘণ্টাত ধ্বনি। শংকৰ উৰুলি এশটা বনৰীয়া বতাহ আহি এটা গছত হুলস্থুল। আজি বোধহয় তাৰ বৰ ইচ্ছা মাতিব আলিংগনত। পুখুৰী পাৰত হেৰাই যাব সাঁতুৰি পানীত মত্ত নাচে। ইয়াত কি কোৱাৰ সাজত সজা নাই। যি টেলিফোন বজাৰ কথা বজা নাই। তৃষ্ণা যেন পানীৰ ফটা বাঢ়ি বাঢ়ি বৰষুণ বাৰিষা। তৃষ্ণা যেন ধূপৰ কাঠি গোন্ধ তাকে শুকৰ মিল বা আদিল। ভকাটোৰ মনৰ সকলো খালী মৰা নদীৰ ওখ মাটিৰ বালি। অথচ ঘৰ দুৱাৰ যদি তৃষ্ণা বজাই হাত চাপৰি। প্ৰতীক্ষা যেন প্ৰহৰবিহীন আজীৱন আৰু সৰ্বজনীন। সৰোবৰৰ সকলো বুকুত পদ্ম মাথন ঢাকি ৰখা। স্বপ্নক দিয়ে সৰ্বশৰীৰ সমক্ষে নাহাহে। যি টেলিফোন অহাৰ কথা সচৰাচৰ নাহে। যি টেলিফোন অহাৰ কথা সচৰাচৰ নাহে।